সুবাস সুন্দৰৰ বাটৰ সন্ধানৰ উদ্যোগত নতুন প্ৰভাত আৰু ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰ্বাচিত গীতত প্ৰতিযোগিতা সম্পন্ন। তিয়কৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সুবাস আৰু নতুন প্ৰভাতৰ ফালৰ পৰা তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ আধাৰত সদৌ অসম ভিত্তিত জ্যোতিপ্ৰসাদ আগৰৱালা গীতৰ জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সমাৰ্পিত অসম নাট্য সন্মিলন মণ্ডলৰ ৰমেন শৰ্মাই বৃক্ষৰোপণ কৰা অনুষ্ঠানত প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূবৰ ৰাজলক্ষ্মী শৰ্মা গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানতে ভাওনা সংস্কৃতিৰ লগত জড়িত এইবাৰ শিল্পী পেঞ্চন প্ৰাপক কৃষ্ণপ্ৰত কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনায়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কণ কণ জ্যোতি সংগীত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি সংগীত প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰে। তিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। জয় জয়দে আজি সুবাসৰ উদ্যোগত অনুষ্ঠিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগীসকলকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দুটা শাখাৰ প্ৰতিযোগিতা হৈছে ক শাখা আৰু খ শাখা। এতিয়া প্ৰায় 70ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। এতিয়া বৰ সুন্দৰকৈ প্ৰগ্ৰেম চলি আছে আৰু এই পুৰস্কাৰ বিতৰণ আমি আপোনাৰ মঙলবাৰে আমি পুৰস্কাৰ বিতৰণ কৰিম। লগতে আমি ভাওনা সমাজপাত্ৰ কৃষ্ণপদ কলিতা আৰু আমাৰ যিখিনি কালচাৰেল কৰ্মীকো অকণমান সন্মান যাচিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।